ভগৱানটো হয়েই, তেওঁ সমস্তৰে ৰুলাৰ। এই ভগৱন্তৰ অনুৰাগী যিসকল ঈশানু অৰ্থাৎ বিষ্ণু আৰু বৈষ্ণৱ, এই বৈষ্ণৱসকলৰ কথা জানিবৰ কাৰণে, ৰাজবংশাৱলী জানিবৰ কাৰণে, চন্দ্ৰবংশ সূৰ্যবংশৰ ৰজা মহাৰাজাৰ বিষয়ে জানিবৰ কাৰণে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। দশম স্কন্ধ ভাগৱতৰ 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধ। ইয়াক 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। আদি চোৱা গুৰুজনাই নিজে অনুবাদ কৰিছে, যাক আমি দশম বুলি কওঁ। শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা উপাখ্যান ভাগ আনিছে। দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱ আছে, প্ৰলয়ৰ সময়ত সমস্ত জীৱ প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে। সেইজন ঈশ্বৰৰ যাৰ উদৰত সমস্ত জীৱৰাশি অৱৰুদ্ধ হৈ থাকে, তেওঁৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত বৰ্ণনা কৰিছে। একাদশ স্কন্ধ লক্ষণ মুক্তি। মুক্তি মানে মোকলাই দিয়া, মোকলাই মানে খুলি দিয়া। যি বান্ধোনত আছে তেওঁক মুক্তি লাগে। আপুনি যদি বান্ধোনত নাই, আপোনাক মুক্তিৰ কিহৰ প্ৰয়োজন? আৰু যদি বান্ধোনত আছে, কিহৰ বান্ধোন, কেনেকৈ মুক্তি পাব, তাৰ বিষয়ে জানিবৰ কাৰণে একাদশ স্কন্ধ, নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, বৰ সুন্দৰ সুন্দৰ কথা ভৰি আছে। দ্বাদশ স্কন্ধ লক্ষণ আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই শৰণ ক'ত ল'ব? পৰম গতি লাভ কৰিবৰ কাৰণে আশ্ৰয়ৰ মূল স্থান কি, এয়া জানিবৰ কাৰণে দ্বাদশ স্কন্ধ সুন্দৰভাৱে বৰ্ণনা কৰিছে। আৰু ব্যাসদেৱে লিখিছে, দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোকত লিখিছে, দশম লক্ষণটো শুদ্ধ ৰূপত বৰ্ণনা কৰিবৰ কাৰণে, মানে আশ্ৰয়টো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। গতিকে ভাগৱতৰ মূল লক্ষ্য এটা, সেইটো হৈছে আশ্ৰয়। জীৱই আশ্ৰয় ক'ত ল'ব, সেইটোৱে হৈছে মূল। তাৰে আজি উপদেশ প্ৰহ্লাদৰ মুখেৰে দৈত্য শিশুসকলক যেনেকৈ দিছে, সেয়া আমি শুনিম। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষিমুনি এনেকৈ বহিছে। সেইসকল ঋষি যিসকলে কলিযুগৰ ভয়াৱহতাৰ কথা গম পায়, কলিযুগৰ মানুহে পৰম কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ জোৰা যজ্ঞ কৰিছিল, কিন্তু কোনো ফল নাপায়। তেওঁলোকৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল, সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে, সূতমুনিয়ে উত্তৰ দিছে, আৰু সেয়াই হৈছে ভাগৱত। শৌনকৰ প্ৰশ্ন, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে না। 1000 বছৰ যজ্ঞ কৰিলোঁ, যজ্ঞৰ ধোঁৱা লাগি লাগি শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, তথাপিও আমি যিটো ফল বাঞ্ছা কৰিছিলোঁ সেয়া নাপালোঁ, আমাৰ ইমান সময় ব্যৰ্থ গ'ল। গতিকে সূতমুনিক প্ৰশ্ন আগবঢ়াই দিছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম, পুংসাম একান্তত শ্ৰেয় তৎ না সংশিতমৰ্হসি। ভাগৱতৰ মূল প্ৰশ্ন 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক। শৌনকে কৈছে, কলিযুগৰ মানুহে কল্যাণ সাধনৰ অৰ্থে, অৰ্থাৎ মানুহৰ জন্ম সফল কৰিবৰ বাবে, পৰমানন্দ লাভ কৰিবৰ বাবে, 3টা তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে, মায়াৰ পৰা উদ্ধাৰ পাবৰ বাবে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? পুংসাম একান্তত শ্ৰেয়। মানুহে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? ভাগৱতৰ মূল ভেটি, ফাউণ্ডেশ্যন এই প্ৰশ্নটোৰ ওপৰত উঠিছে। কিন্তু সূতমুনিয়ে উত্তৰ দিয়াৰ আগতে শৌনকে কৈছে, 1 মিনিট ৰ'বা, উত্তৰ দিয়াৰ আগতে মোৰ কথাটো বুজি লোৱা। স্কুল কলেজত এটা কথা ভাল, লেকচাৰ দিবলৈ আপুনি জানে আপোনাৰ সন্মুখত কোনটো ষ্টেণ্ডাৰ্ডৰ ষ্টুডেণ্ট আছে। যদি আপুনি কলেজত লেকচাৰ দিছে, তেতিয়া গম পাব যে এইখিনিয়ে অলৰেডি হায়াৰ ছেকেণ্ডেৰী লেভেল পাৰ কৰি আহিছে, এতিয়া কলেজৰ ষ্টুডেণ্ট, তেওঁলোকক সেইমতে ক'লে হ'ব।
যদি ইউনিভাৰ্চিটিত কোনোবা এজনে লেকচাৰ দিয়ে তেওঁলোকে গম পায় যে গোটেইখিনি মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট বহি আছে, তেওঁলোকক এটা লেভেলত কথা ক'লে বুজিব আৰু কি কৰিব লাগে সেইটো ষ্টেণ্ডাৰ্ডত বুজালে বুজিব। সেইকাৰণে প্ৰথমে শৌনকে কৈছে কলিযুগৰ মানুহৰ সীমাবদ্ধতাটো তুমি আগতে বুজি লোৱা। উপায়টো দিলে নহ'ব, তেওঁলোকৰ কিছুমান লিমিটেশ্যনছ আছে। সেইকাৰণে শৌনকে প্ৰথমে সাৱধান কৰি দিছে সুতমুনিক। কি কৈছে? প্ৰায়েনা অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে হে সুতমুনি, তুমি উত্তৰ দিয়াৰ আগতে মোৰ বস্তুটো বুজি লোৱা। কলিযুগৰ মানুহৰ আয়ুস বৰ কম, বুদ্ধিহীন, ভাগ্যহীন। 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেন ৰাজম নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল, স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। শৌনকে কৈছে হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম, বুদ্ধিহীন, ভাগ্যহীন। গতিকে তুমি যিটো শ্ৰেষ্ঠ কৰ্মৰ বিষয়ে উপদেশ দিবা, কোৱালিটিটো এই গোটেইখিনি আগতে তেওঁলোকৰ সীমাবদ্ধতাটো চাই লোৱা। কাৰণ সুতমুনিয়ে যদি ক'লেহেঁতেন যে কল্যাণ যদি কোনোবাই বিচাৰিছে তেতিয়া 1000 বছৰ তপস্যা কৰক, এতিয়া কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব নোৱাৰে। যদি ক'লেহেঁতেন বেদখন কণ্ঠস্থ কৰি পেলাওক, হয়তো কলিযুগৰ মানুহৰ কাৰণে ইন জেনেৰেল এইটো সম্ভৱপৰ হৈ নুঠিব, কাৰণ ইমান স্মৃতিশক্তি নাই, মেমৰি পাৱাৰ কমি আহিল। সেইকাৰণে উপায়টো দিছে। লগতে শৌনক ইত্যাদি ঋষি যি 28,000 আছে, এয়া লাপি লোপা নহয়, 28 সহস্ৰ ঋষি বেদত প্ৰধান, তেওঁলোক চব বেদজ্ঞ। আৰু তেওঁলোকে কৈছে তুমি এনেকৈও নাভাবিবা যে আমি একো লিখা পঢ়া নজনাকৈ আহিছোঁ, একো শাস্ত্ৰ অধ্যয়ন নকৰাকৈ আহিছোঁ, তেনেকুৱা নহয়। শাস্ত্ৰ পঢ়িলোঁ, আমি এটা সমস্যাত পৰিলোঁ এতিয়া শাস্ত্ৰ পঢ়ি। কিয়? শাস্ত্ৰ আছে বিভিন্ন, মত আছে বিভিন্ন। ভূৰিণী ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্রিত্য মনীষয়া মাম ব্রূহি শ্রদ্ধানাম যেন আত্মা সম্প্রসিদতি। 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে কৈছে হে সুতমুনি, ভূৰিণী ভূৰি কৰ্মাণি, বিভিন্ন কৰ্মৰ কথা কৈছে। শ্ৰোতব্যানি বিভাগস, শাস্ত্ৰ বিভিন্ন আছে। ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত কৈছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে দান দক্ষিণা, ক'ৰবাত কৈছে ধ্যান ধাৰণা সমাধি। কৰিম কোনটো? যিটো বৰ্তমান সময়ত সমাজত অতি প্ৰাসংগিক হৈ আছে। আমি সেইকাৰণে কোনো মানুহক দোষ নিদিওঁ, তেওঁলোকে যিকোনো গ্ৰন্থ পঢ়িছে আৰু গ্ৰন্থত তেনেকৈ পাইছে কাৰণে কৰিছে। কিন্তু এই প্ৰশ্নটোৰ অৱতাৰণা আজিৰ পৰা 5,500 বছৰ আগতে হৈ গ'ল। তেওঁলোকে মাত্ৰ শাস্ত্ৰ অধ্যয়ন কৰিলে হ'ল। কি শাস্ত্ৰ? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। যদি কেৱল দুখন গ্ৰন্থ যদি লাইফত লয় মেনুৱেল হিচাপে, গীতা আৰু ভাগৱত, তেতিয়াহ'লে তেওঁলোকে জীৱনৰ মাৰ্ক পাব, ইয়াত কোনো সন্দেহ নাই। তাকে নকৰি আমি যদি বেলেগ বেলেগ গ্ৰন্থ অধ্যয়ন কৰি থাকোঁ, তেতিয়াহ'লে ভ্ৰান্তিত ভুগিবই লাগিব। যেতিয়া বেদজ্ঞ পুৰুষ শৌনক আদি 28,000 ঋষি যেতিয়া ভ্ৰান্তত ভুগিছে, ভ্ৰম হৈছে মনত, গতিকে আপোনাৰ মোৰটো একেবাৰে সাধাৰণ কথা। সেইকাৰণে প্ৰশ্ন শুনাৰ পাছত সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমে ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ পৰম ধৰ্ম কি। সবেই পুংসাম পৰধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদতি। 1:2:6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। সুতমুনিয়ে কৈছে হে শৌনক আদি ঋষি সমস্ত, তোমাৰ প্ৰশ্ন শুনিলোঁ, কলিযুগৰ মানুহৰ লিমিটেশ্যনছ বুজিলোঁ। এতিয়া কলিযুগৰ মানুহে পৰম গতি লাভ কৰিব পৰা উপায়টো কওঁ শুনা। এটাই উপায় আছে, সেইটো হৈছে কেৱল কৃষ্ণত একান্ত ভক্তি। প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱতত সুন্দৰভাৱে লিখা আছে। খালি চৰ্ত দুটা বান্ধি দিছে। প্ৰথম ক'লে অহেতুকি, কৃষ্ণত ভক্তি কৰক, কিন্তু হেতু থাকিব নালাগে, নিষ্কামভাৱে। দ্বিতীয়ত ক'লে অপ্ৰতিহত, নিৰন্তৰভাৱে। এই দুটা কথা যদি আমি মনত ৰাখোঁ,
নিষ্কাম আৰু নিৰন্তৰ এই দুটা যদি মানি লৈ কৃষ্ণত ভক্তি যদি আমি কৰোঁ তেতিয়াহ'লে প্ৰত্যেকজনেই কম দিনৰ ভিতৰত আমি হৃদয়ত পৰম আনন্দ লাভ কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম। ভাগৱত আগবাঢ়িছে, সপ্তম স্কন্ধ আহিল, দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ। পদৰ লগে লগে যাম এতিয়া। পদ আহিছে, নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল, শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল। নাৰদে কৈ আছে, নাৰদ বদতি ধৰ্ম মহামতি কাক কৈছে? যুধিষ্ঠিৰক। কেতিয়া? ৰাজসুই যজ্ঞৰ সময়ত। ৰাজসুই যজ্ঞত এটা ঘটনা ঘটিল, এটা প্ৰশ্নৰ অৱতাৰণা হৈ গ'ল। প্ৰথম সেৱাভাগ কাক আগবঢ়াব? প্ৰথম পূজাভাগ কাক দিব? এই ঘটনাটো লৈ চৰ্চা চলিল। কোনোবাই ক'লে যে যিহেতুকে আটাইতকৈ জ্যেষ্ঠ আছে পিতামহ ভীষ্ম, গতিকে প্ৰথম সেৱাভাগ ভীষ্মৰ চৰণত দিয়া হওক। কোনোবাই ক'লে যে নহয়, গুৰু দ্ৰোণাচাৰ্যক দিব লাগে, গুৰু যিহেতুকে শ্ৰেষ্ঠ। কোনোবাই ক'লে নহয়, যিহেতু এজনী নিজৰ ছোৱালীক 5 জনলৈ বিয়া দিছে, গতিকে সেইজনো কোনো কম নহয়, দ্ৰুপদ ৰাজাক দিব লাগে। কোনোবাই মাতৃ কুন্তীৰ কথা ক'লে, বিভিন্নজনে বিভিন্ন তাত উপদেশ দিছে। তেতিয়া পঞ্চ পাণ্ডৱৰ ভিতৰত যিজনক আটাইতকৈ জ্ঞানী বুলি জনা যায় সহদেৱ উঠি পেলাই ক'লে, আমাৰ প্ৰথম আৰু প্ৰধান আৰাধ্য এজনেই, আৰু সেইজন হৈছে ভগৱান কৃষ্ণ। আমি সেৱাভাগ প্ৰথম কৃষ্ণৰ চৰণতে অৰ্পণ কৰিম না বেলেগক কৰিম। লগে লগে যিসকল ভকত আছিল তেওঁলোকে আনন্দিত হ'ল, কিন্তু যিবিলাক শিশুপালৰ দৰে ব্যক্তি আছিল তেওঁলোকৰ কাণত হোলোঙাবাৰীয়ে খোচাৰ নিচিনা হ'ল, আৰু শিশুপাল উঠি গালি পৰা আৰম্ভ কৰিলে। যেতিয়া তিৰস্কাৰ কৰিলে তেতিয়া ভীমে গদা লৈ পেলাই বধ কৰিবলৈ যায়। ভীষ্মই হাক দিলে, ৰ'বা, তেওঁক যিজনে বধ কৰিব তেওঁ মাত্ৰ সুৰুঙা চাই আছে। সুৰুঙাটো কি? ভগৱান কৃষ্ণই শিশুপালৰ মাতৃ শ্ৰুতদেৱা, ভগৱান কৃষ্ণৰ পেহীয়েক শ্ৰুতদেৱাক কথা দিছিল। কেতিয়া? যেতিয়া শিশুপাল জন্ম হৈছিল তেওঁৰ 3টা চকু আছিল আৰু 4টা হাত আছিল। ইমান এটা বিভৎস সন্তান দেখাৰ লগে লগে ত্যাগ কৰিব বিচাৰিলে। লগে লগে আকাশীবাণী হ'ল, এই সন্তানটো ত্যাগ নকৰিবা, ই বহুত বলৱান হ'ব, শক্তিশালী হ'ব। আৰু তেতিয়া সুধিলে যে যদি যিজনে আমাক এয়া উপায় দিছা সেইজনে কোৱা, এওঁৰ এই তৃতীয় নয়নটো আৰু এক্সট্ৰা যি 2টা হাত আছে কেনেকৈ নাইকিয়া হ'ব? আকাশবাণী শুনিলে, যিজনৰ কোলাত সন্তানটো উঠাই দিলে তৃতীয় চকুটো নাইকিয়া হৈ যাব আৰু হাত 2টা এক্সট্ৰা হাত 2টা নাইকিয়া খহি যাব, কিন্তু সেইজনৰ হাততে তোমাৰ সন্তানৰ মৃত্যু আছে। লগে লগে পিতৃ দম ঘোষে গোটেই যিমান আছিল দেশৰ ৰজা মহাৰাজা মাতি এখন সভা পাতিলে। চবৰ কোলাত সন্তানটো উঠাই দিলে। কাৰো কোলাত দিওঁতে হাত 2টাও খহি নপৰিল, চকুও পৰি নগ'ল। মনে মনে আনন্দিত হ'ল, এইসকলৰ হাতত মোৰ সন্তানৰ মৃত্যু নাই। কিছুদিনৰ পাছত বলৰাম আৰু কৃষ্ণ পেহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছে, আৰু সন্তানটো আনি মাকে কৃষ্ণৰ কোলাত দিয়াৰ লগে লগে তৃতীয় নয়নটো নাইকিয়া হৈ গ'ল আৰু হাত 2টা খহি পৰিল। তেতিয়া পেহীয়েকে ভগৱানক প্ৰাৰ্থনা কৰি ক'লে, হে কেশৱ, মোক তুমি কথা দিয়া, মোৰ সন্তানটো যাতে বধ নকৰা। ভগৱান কৃষ্ণই ক'লে, চব নিয়তিৰ খেল পেহী, কিন্তু মই তোমাক এটা কথা দিছোঁ, তোমাৰ পুত্ৰৰ 100টা অপৰাধ মই ক্ষমা কৰি দিম। 100টাতকৈ যিদিনাই বেছি হ'ব মোৰ হাতত আৰু বাচিব নোৱাৰে। আৰু ৰাজসুই যজ্ঞত শিশুপালে যেতিয়া তিৰস্কাৰ কৰি আছে, ভগৱান কৃষ্ণই তেওঁৰ অপৰাধবিলাক গন্তি কৰি গৈ আছে। 99টা যেতিয়া হ'ল, লগে লগে সাৱধান বাণী শুনাই দিলে, শিশুপাল সাৱধান হৈ যা আৰু এটা ভুল নকৰিবি, নহ'লে মোৰ আৰু উপায় নাই, মই তোক বধ কৰিব লাগিব। যেতিয়া 100টা ক্ৰছ কৰিলে, সুদৰ্শন চক্ৰ এৰি দিলে, শিশুপালৰ বধ হ'ল। সেই মুহূৰ্তত যুধিষ্ঠিৰে দেখা পালে শিশুপালৰ শৰীৰৰ পৰা বন্তিৰ দীপ গছিৰ দৰে এটা পোহৰ ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল। মানে যাক আমি 5টা যি আছে আমাৰ মুক্তি বুলি কয়, চালুক্য চাৰুপ্য শাস্তি সামীপ্য ইকত্বম অপিতত দিয়া মন্যস্য না গৃহতে বিনামত সেৱানম জন। 3:29-13 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 13 নম্বৰ শ্লোক। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক 5 প্ৰকাৰৰ মুকুতিৰ কথা কৈছিল। তাত ইকত্বম বা নিৰ্বাণ যিটো শৰীৰত বিলীন হৈ যায়, এই মুক্তিটো হ'ল।
এটা যুধিষ্ঠিৰে দেৱৰ্ষি নাৰদক কাষতে পাই সুধিলে, হে দেৱৰ্ষি নাৰদ, মোক বুজাই দিয়া এই অত্যাচাৰীটোৱে কেনেকৈ মুক্তি পালে। তেতিয়া নাৰদে পূৰ্বজন্মৰ কথা কৈছে, শিশুপাল আচলতে কোন আছিল। আৰু সেই কথাখিনি ক'বলৈ যাওঁতে কেনেকৈ বৈকুণ্ঠত তেওঁ আৰু দন্তবক্ৰ দুজন, শিশুপাল আৰু দন্তবক্ৰ কেনেকৈ জয় বিজয় আছিল, তেওঁলোকক কেনেকৈ চাৰি সিদ্ধই সাপ দিলে, কেনেকৈ আহি হিৰণ্যকশিপু হিৰণ্যক্ষ হ'ল, কেনেকৈ ত্ৰেতাত আহি ৰাৱণ কুম্ভকৰ্ণ হ'ল, কেনেকৈ দ্বাপৰত শিশুপাল দন্তবক্ৰ হ'ল, এই কথাখিনি বুজাই আনিছোঁ। কথাখিনি বুজাই আনোতে এতিয়া যিখিনি চলি আছে, এই মুহূৰ্তত হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ 5 বছৰ বয়স। প্ৰহ্লাদক দৈত্য তোলত শুক্ৰাচাৰ্যৰ দুটা সন্তান আছিল, খণ্ড আৰু অমৰ্ক, একেলগে মিলাই সন্ধি কৰি নাম দিছে খণ্ডামৰ্ক। খণ্ডামৰ্কৰ তোলত আন দৈত্য শিশুসকলৰ লগত প্ৰহ্লাদে অধ্যয়ন কৰি আছিল। এতিয়া যিখিনি কৈছে সেই তাৰ পৰা আৰম্ভ কৰিছে। নাৰদ বদতি ধৰ্ম মহামতি, শুনা পাছে যেন ভৈল। আমি চাৰি পুৰুষাৰ্থ সাধন কৰিব বিচাৰোঁ, তেতিয়াহ'লে কেৱল আৰু কেৱল মনুষ্য যোনিতহে সম্ভৱ। আৰু ইণ্টাৰেষ্টিং কথা এটা, চাৰি পুৰুষাৰ্থ যদি কৰেও, মোক্ষকো যদি বিচাৰিছে, মুক্তিও যদি বিচাৰিছে, তেতিয়া ইয়াৰ ক্ৰমটো কিন্তু সুন্দৰভাৱে দিছে ভাগৱতে। ধৰ্ম, অৰ্থ, কাম, মোক্ষ। প্ৰথমতে ধৰ্মৰ কথা কৈছে। এতিয়া আমি ধৰ্ম বুলি ক'লে হিন্দু, মুছলমান, শিখ, ইছাই এইবিলাক ভাবি থাকোঁ, নহয়, এয়া একোটা সম্প্ৰদায়। ধৰ্ম যিটো আমি ধাৰণ কৰি ৰাখিছোঁ, ধৰ্মটো বস্তুৰো আছে। জুইৰ ধৰ্ম আছে, তাপ দিয়ে, প্ৰকাশ দিয়ে, সংস্পৰ্শত আহিলে জ্বলাই দিয়ে। পানীৰ ধৰ্ম আছে, ই শীতল, ই নিম্নগামী, তললৈ বৈ যায়। মানুহৰো ধৰ্ম আছে। মনুস্মৃতিত লিখিছে, ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণম। 6:92, 6ষ্ঠ অধ্যায় 92 নম্বৰ শ্লোক মনুস্মৃতি। তাত কৈছে, প্ৰথম কৈছে ধৃতি। ধৰ্মৰ প্ৰথমটো ষ্টেপ হৈছে ধৃতি, মানে আমি কি ধাৰণা কৰি ৰাখিছোঁ সেইটোৱে আমাৰ কাৰণে ধৰ্ম। আপোনালোকে জানি আচৰিত হ'ব, এটা ল'ৰাই যদি সৰুৰে পৰা ধাৰণা কৰে মই ছোৱালী, যদি কি ধাৰণ কৰি ল'লে মই ছোৱালী, আৰু যদি ভাবি থাকে মই ছোৱালী, খোৱা বোৱা, পিন্ধন উৰণ চব যদি ছোৱালীৰ নিচিনাকৈ কৰা আৰম্ভ কৰে, এইখন দেশত বৰ্তমান এনেকুৱাও ৰেকৰ্ড আছে, লিংগ পৰিৱৰ্তন কৰি ল'ৰা ছোৱালী হৈ গৈছে। কিয়? কেৱল ধাৰণ কৰি ল'লে। আমি ধাৰণ কৰি ল'লোঁ মই পুৰুষ, মই মহিলা, মই অসমীয়া, মই বিহাৰী, মই ভাৰতৰ, মই পাকিস্তানৰ, মই অমুকৰ, মই তমুকৰ, আৰু সেইটো কাৰণে আমাৰ মাজত বিভেদ সৃষ্টি হ'ল। যদি আমি ধাৰণ কৰোঁ যে মই আচলতে শৰীৰটো নহয়, মই কেৱল আত্মা, যদি এইটো কথা আমি ধাৰণ কৰি ল'ব পাৰিলোঁ, তেতিয়া আমাৰ মাজত একো পাৰ্থক্যই নাই। আপোনাৰ মোৰ মাজত কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা যত যিমান আছে কোনো পাৰ্থক্য নাই। আমি সব আত্মা, শৰীৰটো বেলেগ। আজি যদি আপুনি মানুহৰ শৰীৰ পাইছে, হয়তো যোৱা জন্মত আমি কুকুৰ মেকুৰী হৈ আছিলোঁ, কোনে জানে, কোনো ঠিক নাই। যাৰ যেনেকুৱা কৰ্ম সি তেনেকুৱা ফল পাব, যেনেকুৱা সঞ্চিত কৰ্ম আছে, প্ৰাৰব্ধত যেনেকুৱা আহে তেনেকৈ আমি ভোগ কৰিব লাগে। সেইকাৰণে প্ৰথমটো কৈছে ধৃতি, ধাৰণা যেনেকুৱা কৰিছোঁ, ধাৰণ কৰাৰ যোগ্য যি। ক্ষমা, ধৰ্মৰ আন এটা সোপান হৈছে ক্ষমা। মানুহক ক্ষমাবন্ত হ'বলৈ কৈছে যিমান পাৰে। যদি আপুনি কিবা ভুল কৰিছে, কাৰোবাৰ ওচৰত যদি ক্ষমা খুজিবলগীয়া আছে, বিনা দ্বিধাই গৈ হাত জোৰ কৰি ক্ষমা খোজক। বাপ মোৰ ভুল হৈ গ'ল, আইগৰাকী মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক, বছ শেষ, আপোনাৰ তাতে সকলো শেষ। কিন্তু আমি ইগত লাগে, আমাৰ অহংকাৰ লাগে, আমি নাযাওঁ। আৰু ডাঙৰ কথা, যাক আপুনি ক্ষমা কৰিব পাৰে তাক কৰিবলৈ দিছে, আপুনি কৰি দিয়ক, এনেই টেনশ্যন কৰি নাৰাখিব। ধৃতি, ক্ষমা, দম। মনুস্মৃতিত দুটা দিছে, দম আৰু ইন্দ্ৰিয় নিগ্ৰহ। জেনেৰেলি দম মানে ইন্দ্ৰিয়ৰ দমন, আৰু এটা ইন্দ্ৰিয় দমন বেলেগে দিছে। গতিকে এটা মনৰ ওপৰত কণ্ট্ৰল আৰু এটা হৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন, এই দুইটা লাগিব। ধৃতি, ক্ষমা, দম। অস্তেয়, বেলেগৰ বস্তু চুৰ কৰি ননা। এইটোতো বিৰাট তাত্ত্বিকতা আছে। আমি ভাবোঁ যে বেলেগৰ বস্তুটো চুৰ কৰি নানো, গতিকে আমি একোজন ধাৰ্মিক না। যদি আপুনি নিজৰ কৰ্মত ফাঁকি দিছে, তেতিয়াও আপুনি আল্টিমেটলি চুৰে কৰি আছে। আপুনি 10টা বজাত অফিচ পাব লাগে, আপুনি যদি নিজক ফাঁকি দি 11টাত গৈছে,
আপুনি আপোনাৰ কৰ্মখিনি নিয়মিত ৰূপে কৰ্তব্য কৰিব লাগে। আপুনি ফাঁকি মাৰি যদি কৰা নাই তেতিয়া আল্টিমেটলি আপুনিও চুৰ কৰি আছে, আপুনি অষ্টেয়টো বজাই ৰখা নাই। অকল আমি শুনি পেলাই থৈ দিলে নহ'ব। দৈনন্দিন জীৱনত যিখিনি কৰ্ম আচৰণ কৰি আছোঁ প্ৰতিটো মুহূৰ্তত তাত যদি আমি আমাৰ এই সততাবিলাক আচৰণত যদি আনিবলৈ চেষ্টা কৰোঁ তেতিয়াহে ধৰ্ম আচল আমাৰ ৰূপটো আমি দেখা পাম। সেইকাৰণে কৈছে অষ্টেয়, যদিও ইয়াৰ অৰ্থ হৈছে বেলেগৰ পৰা চুৰ নকৰা, কিন্তু নিজৰ কৰ্মটো আমি ফাঁকি নিদিয়াটো সেইটো এটা আমি অষ্টেয় বুলি ক'ব পাৰোঁ। ধৃতিক ক্ষমা দমো অষ্টেয় শৌচম, পবিত্ৰতা আটাইতকৈ ডাঙৰ কথা এইটো। পবিত্ৰতা বুলি কওঁতে আমি সাধাৰণতে বাহ্যিক পবিত্ৰতাৰ কথাটোৱে ভাবোঁ। চৰকাৰেও আঁচনি দিছে স্বচ্ছ ভাৰত। আমি SSBত থাকোঁতো ইয়াত খুব জোৰ আমি মানে ভাগ লৈছিলোঁ। কোনোবা কলেজত যাওঁ কেতিয়াবা, তাত গৈ চাফ চফাই যিমান জৱান আছে লৈ গৈ চব লগাই দিওঁ, তেনেকৈ আমি কৰিছিলোঁ স্বচ্ছ ভাৰত। কিন্তু আচলতে শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তদান্তৰম। দুটা পবিত্ৰতাৰ কথা কৈছে, এটা হৈছে বাহ্যিক আৰু আনটো হৈছে ভাৱ শুদ্ধি। বাহ্যিকটো আমি ঠিক ঠাক ৰাখোঁ, চব সুন্দৰভাৱে স্নান কৰিলোঁ, বস্ত্ৰ কৰিলোঁ, আজিকালি কিবা কিবি স্প্ৰে দুনিয়াভৰৰ পায়, এইবিলাক লগাই চব ঠিক হৈ থাকিলোঁ। কিন্তু ভাৱত শুদ্ধতা কিমান আছে? আপোনাৰ কৰ্ম নিৰ্ভৰ কৰিছে আপোনাৰ ভাৱৰ ওপৰত। যদি ভাৱত শুদ্ধতা নাই তেতিয়াহ'লে কৰ্মত কোনো দিন শুদ্ধতা আহিব নোৱাৰে। এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন, আৰু সুন্দৰ মনৰ কাৰণে আটাইতকৈ সুন্দৰ উপায় ব্যাসদেৱে দি থৈ গৈছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। গতিকে পবিত্ৰতাৰ ক্ষেত্ৰত বাহ্যিকৰ লগে লগে ভাৱৰ শুদ্ধতাত প্ৰত্যেকজনে আমি গুৰুত্ব দিয়া উচিত। তাৰপিছত আহিছে ধৃতিক ক্ষমা দমো অষ্টেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধীৰ বিদ্যা সত্যম অক্ৰোধ। কাক ধ্যান কৰিছোঁ, ধৈৰ্য শক্তি কিমান, বিদ্যা কেনেকুৱা ল'লোঁ, এইটো বৰ ডাঙৰ কথা। বিদ্যা ল'লেই নহ'ব, বহুতে বহুত ডিগ্ৰী লয়। মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মহিলাক ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল 2014 প্ৰায় ডিচেম্বৰ মানত। খা খবৰ কৰি গম পালে দক্ষিণ ভাৰতৰ এজন চিফ